নমস্কাৰ নিউজ নর ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ দেৰগাঁৱৰ দুৰ্ঘটনাত শোক প্ৰকাশ বিধায়ক অখিল গগৈ নিউজ নর এক ৰিপৰ্ট দেৰগাঁৱৰ দুৰ্ঘটনাত শোক প্ৰকাশ বিধায়ক অখিল গগৈ দোষী ব্যক্তি প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী যোৱাকালি পুৱা দেৰগাঁৱৰ বালিজানত মুখামুখি পথ দুৰ্ঘটনাৰ গভীৰ শোক প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে উল্লেখযোগ্য যে শেহতীয়াকৈ বিধায়ক অখিল গগৈয়ে জন্মস্থান মৰিয়নি সমষ্টিত দলীয় সাংগঠনিক কাম কাজত জড়িত থকাৰ মাজতে আজি এনেদৰে শোক প্ৰকাশ কৰিছে উল্লেখযোগ্য যে গগৈয়ে আজি এই দুৰ্ঘটনা এক হত্যাকাণ্ড বুলি অভিহিত কৰি ইয়াৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু 4-লেনযুক্ত ঘাইপথ নিৰ্মাণত জড়িত ঠিকাদাৰী প্ৰতিষ্ঠান ইয়াৰ বাবে জগৰীয়া বুলি উল্লেখ কৰে লগতে বৰ্তমান সময়ত বহু বছৰ 4-লেনযুক্ত পথ নিৰ্মাণ কৰিবলৈ সফল নোহোৱাৰ লগতে টুলগেটৰ পৰা ৰাজহ সংগ্ৰহক লৈহে ব্যস্ত বুলি কটাক্ষ কৰি উক্ত দুৰ্ঘটনাত গাফিলতি থকা দুইটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে জিলা প্ৰশাসন আৰু অসম চৰকাৰক দাবী উত্থাপন কৰে পুৱা যেটো দুৰ্ঘটনা সংঘটিত হৈ গ'ল এটো অত্যন্ত দুৰ্ভাগ্যজনক নহয় এটো এটা হৃদয় বিদাৰক ঘটনা কিন্তু মই এই যেটো দুৰ্ঘটনা হ'ল এটো হত্যাকাণ্ড বুলি বিবেচনা কৰোঁ নেশ্যনেল হাইৱে অথৰিটিয়ে দীৰ্ঘদিন ধৰি আমাৰ 4 লেনটো নিৰ্মাণ নকৰি এনেকৈ পেলাই থোৱাৰ কাৰণে আৰু যি ঠিকাদাৰী প্ৰতিষ্ঠানে এই কাম কৰিছে তেওঁলোকে সঠিক পথ নিৰ্দেশনা নিদিয়াৰ কাৰণে এই অতি হুকাবহ অতি ট্ৰেজিক এই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে সেইকাৰণে মই ভাবো যে এটো হ'ল কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিক্ৰমা বিভাগ আৰু অসম চৰকাৰৰ PWD ডিপাৰ্টমেন্ট এই দুইটা ডিপাৰ্টমেন্টে আসলতে এই 15 জন মানুহক হত্যা কৰিলে এটো দুৰ্ভাগ্যজনক আৰু এতিয়াও এই যিসকল নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু নেশ্যনেল হাইৱে অথৰিটি এই দুইটাৰ ওপৰত আসলতে অসম চৰকাৰে আৰু জিলা প্ৰশাসনে তেওঁলোকৰ ওপৰত আসলতে FIR জাৰি কৰিব লাগে FIR ৰুজু কৰিব লাগে আৰু সংশ্লিষ্ট যি পক্ষ যাৰ মানে দায়ৰ কাৰণে যাৰ দুখৰ কাৰণে এনেকৈ 15 জন মানুহে মৃত্যুবৰণ কৰিবলগীয়া হ'ল তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো আজি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে অসমত 27খন টোল গেট লগাবলৈ লৈছে 4 লেনৰ ওপৰত টোল গেট লগাই অসমৰ মানুহক হাহাকাৰ কৰি দিছে টকা টেক্স তুলি ৰাজহ তুলি কিন্তু চৰকাৰখনে 4 লেনটো সম্পূৰ্ণ কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মই বিধায়ক হিচাপে আমাৰ শিৱসাগৰ সমষ্টি মানে আমাৰ জাজিৰ পৰা একেবাৰে ডিমৌলৈকে তাৰ পাছত একেবাৰে ডিব্ৰুগড়লৈকে এই গোটেই অঞ্চলটো এতিয়াও সম্পূৰ্ণৰূপে 4 লেনটো সম্পূৰ্ণ কৰা নাই বাৰম্বাৰ দাবী উত্থাপন কৰিছো আমি বিধানসভাত কৈছো আমি নেশ্যনেল হাইৱে অথৰিটিক কৈছো আমি বাৰম্বাৰ স্মাৰক পত্ৰ দিছো সকলোকে জনোৱাৰ পাছতো এতিয়া পৰ্যন্ত কিন্তু ৰাস্তাটো সম্পূৰ্ণ কৰা নাই নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ চেয়াৰমেনক মাতি আনিছো তেওঁৰ ওচৰত স্মাৰক পত্ৰ দিছো তেওঁৰ ওচৰত স্মাৰক পত্ৰ দি দিবলৈ গৈ ৰাইজৰ দলৰ মানুহে মাৰ খাবলগীয়া হৈছে কিন্তু এতিয়া পৰ্যন্ত 4 লেনটো সম্পূৰ্ণ কৰি দিয়া নাই 4 লেনটো এনেকৈ অৱহেলা কৰাৰ কাৰণে আজি এনেকৈ মানুহৰ মৃত্যুবৰণ হ'বলগীয়া হৈছে মই ভাবো যে চৰকাৰে কেৱল টেক্স ল'ব খোজে কেৱল টেক্স টেৰৰিজিম কৰি আছে কেৱল মানুহৰ ওপৰত এনেকুৱা কৰ দাবী উত্থাপন কৰি আছে কিন্তু মানুহৰ কাৰণে উন্নয়নমূলক কোনো কাম কৰিব পৰা নাই এটো দুৰ্ভাগ্যজনক ঘটনা গতিকে মই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এই মুহূৰ্তত গৰিহণা দিছো ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7